বন্ধুসকল, চেনেলটোলৈ নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। 3 দিনৰ ঘটনা। যেতিয়া আমাৰ গাঁৱত ৰাস আছিল আৰু আমাৰ ঘৰৰ ওচৰৰে বহাগী মামী তাই টিকা দুটা বৰ ডাঙৰ ডাঙৰ আৰু পুতুকেইটা ডাঙৰটো ডাঙৰে লগতে ওলমি পৰা দেখিলে বহুত ৰোমান্টিক বে। কি ক'ম, তাই ঠাটি চেহেৰা। মই চান্স পালেই মামী টিকাত চাট মাৰি দিওঁ আৰু মামীয়ে মিচিকিয়ে হাঁহি মাৰি দিয়ে আৰু চাই যায়। আৰু এদিন হঠাতে মামীৰ বাটতে লগ পালোঁ। মামীয়ে এখন ধুনীয়া ৰঙীন শাৰী পিন্ধি আছিল আৰু মামীৰ হাতৰ পৰা কিবা এটা বস্তু পৰি গৈছিল। ঢালি দিওঁতে তাইৰ 36 ব্লাউজৰ ফাকেৰে তাইৰ টিকিয়া ৰঙা-চিঙাৰ পৰা পুতুকেইটা ওলাই পৰিছিল আৰু মই থমকি ৰৈ গ'লোঁ। মামীয়ে ক'লে, কি হ'ল অনুপম, কি চাইছা? মই ক'লোঁ, নাই মামী, একো নাই চোৱা। মামী গিয়েক বাহিৰত থাকে। তাই ক'লে, অনুপম, কাইলৈ ৰাস, আমাৰ ঘৰলৈ এপাক মাৰিবা। মই ক'লোঁ, হ'ব মামী, আপুনি ক'লে মই নাযামনে? আৰু মামীয়ে যাবাচোন, তোমাৰ কাৰণে গাহৰি মাংস আনিম। মই ক'লোঁ, মামী যাম, কিয়নো নাযাম। তাৰ পাছত মামী গ'ল। মই লগতে ভাবিলোঁ, এইবাৰ চান্স পালে কেলা মামী মালখনত মোৰ কেলা সুমুৱাই দি ফালি দিম। তাৰ পাছত সেইদিনা গোটেই ৰাতি টোপনি নাই। কেনেকৈ ৰাতিপুৱাই তাকেই ভাবি শুই ৰাতিপুৱা 12 বাজিত সাৰ পালোঁ আৰু উঠি গা ধুই আহিলোঁ। মায়ে ভাত দিলে, খাই ওলাই গ'লোঁ। লগৰ কেইটাৰ লগত আড্ডা মাৰিলোঁ। কথাই বহাগী মামীৰ কথা ওলাল আৰু এটাই ক'লে, বম ধুনীয়া বে কেলা, কৰিব পৰা হয়। মই ক'লোঁ, হয় বে কেলা। আবে ঐ শুনচোন, তাই আজি মোক সিহঁতৰ ঘৰলৈ ৰাসৰ নিমন্ত্ৰণ কৰিছে যেন। মই কেলা চান্স পালে কৰিম বে। তেতিয়া লগৰ কেইটাই ক'লে, আবে চা বে, ইয়াৰে লাগ ভাল তো, আমাকো মিলাই দে না প্লিজ। মই ক'লোঁ, বাৰু মই পালে দিম দে। তাৰ পাছত ৰাতি আমি ঘৰত গ'লোঁ আৰু ভাত খালোঁ। এনেকৈ ৰাসলৈ মই মামী লগৰ কেইটাৰ লগত আহিলোঁ। ৰাস চাব ওলালোঁ কাৰণ ঘৰত সুবিধা নাপাওঁ আৰু বাটে মামী বেয়া কথা পাতিব ধৰিলোঁ আৰু কেইটামানে বেয়া ভিডিঅ' লগালে। এনেকৈ মামী বহুত উঠিব ধৰিলে আৰু মামীয়ে ক'লে, ৰ'বা মোৰ পেচাব কৰা ধৰিছে। তাৰ পাছত মামীয়ে পথাৰৰ ফালে গ'ল। আমিও পিছে গ'লোঁ। তাৰ পাছত মামী বহি দিলে, ক'লে, মোৰ ভাগৰ লাগিছে, তোমালোকে যোৱা। আমি ক'লোঁ, আপোনাক এৰি আমি নাযাওঁ। মই ক'লোঁ, পথাৰতে শুই দিলে আৰু মই ওচৰতে বহিলোঁ। তাৰ পাছত মামীয়ে লাহে মোৰ হাত বাটাকেইটাত লগাই দিলে। ময়ো মোহাৰি দিলোঁ কাৰণ মোৰ ৰখিব নোৱাৰিলোঁ। মই তাৰ পাছত মোৰ কণীটো তাই মালিচ কৰি দিলে আৰু চকি দিলে। ময়ো তাই গিটাৰখন চেলেকি দিলোঁ আৰু তাৰ পাছত মোৰ কণীটো ফককৈ তাই ভৰাই দিলোঁ। তাই আহ কৰিব ধৰিলে আৰু ময়ো ক'বলৈ ধৰিলোঁ, অনুপম, আজি মোক ফাটাই দিয়া। ততদিনে মোৰ মাৰখনৰ জ্বলি থকা জুইকুৰা নুমুৰাই দিয়া। আজি বগৰাই আগফালে পিছফালে ফকৰ চবতে কৰিলোঁ। দাঙি মাৰিছোঁ। ছাগলীৰ দৰে বেবাই পেলাইছে। পথাৰত ছাগলীয়ে বেবাই, কিন্তু মোৰ কৰাৰ কোবত মামীয়ে বেবাইছে। এটাকৈ আমি পাছোঁতাই মজা ল'লোঁ। অৱশেষত মামী ভাগৰি পৰিল আৰু মামীৰ মাৰখনৰ পৰা 5 বাৰকৈ পানী ওলাব ধৰিলে আৰু কৰাৰ কোবত মামীৰ মাৰখনৰ পৰা তেজ ওলাই গৈছিল। আৰু আমি একেদৰে 5 ঘণ্টা কৰিলোঁ। মামী পথাৰত দাঙি কৰি মজা ল'লোঁ।